Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hello students, welcome to our YouTube channel, The Learning Tree. আজি তোমালোকৰ মই লৈ আহিছো respiration, তোমালোকক life process পঢ়াইছো মনত আছে নে? ক্লিয়াৰ? এইটো জীৱন প্ৰক্ৰিয়া তোমালোকৰ 4 নম্বৰ পাৰ্ট হ'ব আই থিংক সো। ইয়াৰ আগতে তোমালোকক মই পাচন পঢ়াইছো, ডক্টৰ সংগ্ৰহণ তন্ত্ৰ পঢ়াইছো আৰু লাইফ প্ৰচেছৰ বিষয়ে বুজাইছিলো নহয় জানো? আজি মই তোমালোকৰ মাজলৈ লৈ আহিছিলো respiration অৰ্থাৎ শ্বসন। এতিয়া শ্বসনটো আমাৰ শৰীৰৰ শক্তিৰ উৎস। শ্বসন যিটো জীৱন প্ৰক্ৰিয়া, যিটো শ্বসন যিটো ৰেসপিৰেশন নামৰ যিটো লাইফ প্ৰসেস, এই লাইফ প্ৰসেসটো বা এই জীৱন প্ৰক্ৰিয়াটো আমাৰ বডিটোৰ এনাৰ্জি দিবলৈ সেইটো ব্যৱহাৰ হয়। অৰ্থাৎ আমি খোৱা বস্তু খাওঁ ভোক লাগিলে, গতিকে খোৱাৰ পিছত তাৰ পৰা আমি কেনেকৈ শক্তি পাওঁ, how we get energy from nutrition, নহয় জানো? পৰিপুষ্টিৰ পৰা আমি কিদৰে শক্তি লাভ কৰো, সেইটো বুজিবলগীয়া হলে আমি আজি ক্লাছটো বিশেষকে মন কৰিব লাগিব। শ্বসন, এটা শ্বসন বা ৰেসপিৰেশন দুই প্ৰকাৰৰ আছে, সবাত শ্বসন আৰু অবাত শ্বসন। বাত মানে বায়ু, বতাহ, অক্সিজেনৰ লগত ৰিলেটেড বস্তুটো মন কৰিবা। সবাত শ্বসনক ইংৰাজীত এৰোবিক ৰেসপিৰেশন বুলি কয় আৰু অবাত শ্বসনক ইংৰাজীত এনএৰোবিক ৰেসপিৰেশন বুলি কোৱা হয়। দুইটা ইটোৰ সিটোৰ উল্টা। এতিয়া সবাত শ্বসনত অক্সিজেন প্ৰয়োজন হয়, অক্সিজেন ব্যৱহৃত হয়, আৰু অবাত শ্বসনত কাৰ্বন ডাই অক্সাইড ব্যৱহৃত হয় বা অক্সিজেনৰ অনুপস্থিতিত without oxygen বা in absence of oxygen অবাত শ্বসন বা এনাৰবিক ৰেসপিৰেশন ঘটে। মই এখন ফ্লো চাৰ্ট কৰি লৈছো তোমালোকৰ সুবিধাৰ্থে, তোমালোকে মন কৰি যাবা, মই বুজোৱাৰ লগে লগে তোমালোকে বোৰ্ডত চাই যাবা। সবাত শ্বসনত উৎপন্ন হোৱা যিটো তোমাৰ কেমিক্যাল প্ৰডাক্ট, সেইটো হ'ব এডেনোচিন ট্ৰাইফসফেট। এডেনোচিন ট্ৰাইফসফেট, ট্ৰাই মানে তিনিটা ফসফেট যুক্ত এটা কমপ্লেক্স, এটা সংশ্লেষিত অণুৰ সৃষ্টি হয়, এডেনোচিন ট্ৰাইফসফেট। এই এডেনোচিন ট্ৰাইফসফেটটো ক'ৰ পৰা হ'ল বাৰু? সবাত শ্বসন যে হয়, ৰেসপিৰেশন যে হ'ল, এৰোবিক ৰেসপিৰেশন যে হ'ল, অক্সিজেনৰ উপস্থিতি হ'ল বুলি কৈছিলো নহয় জানো? এতিয়া সেই অক্সিজেনৰ উপস্থিতিত কেনেকৈ এই এডেনোচিন ট্ৰাইফসফেটটো হ'ল? তোমালোকক মই কৈছিলো উদ্ভিদৰ ক্ষেত্ৰত এটা ৰিএকচন দিছিলো, এটা সমীকৰণ দিছিলো বিক্ৰিয়াৰ, মনত আছে নে? এই সমীকৰণটো C6H12O6। উদ্ভিদৰ পৰা গ্ৰহণ কৰা সকলোবোৰ খাদ্যতে আমি C6H12O6 সৰহ পৰিমাণে পাওঁ। ইয়াকে অসমীয়াত শৰ্কৰা বুলি কোৱা হয়, ইংলিছত ষ্টাৰ্চ বুলি কোৱা হয়, আৰু তাৰে কিছুমান সৰু সৰু মলিকুলছ বিলাক, অণুবিলাক, সেইবিলাকক আমি কি বুলি কওঁ? গ্লুকোজ বুলি কওঁ নহয় জানো? গতিকে C6H12O6 মানে গ্লুকোজ। গতিকে গ্লুকোজে হৈছে আমাৰ শৰীৰৰ প্ৰাথমিক শক্তিৰ উৎস। গতিকে সেই গ্লুকোজ ভাঙি সবাত শ্বসনৰ ফলত ATP অৰ্থাৎ এডেনোচিন ট্ৰাইফসফেট উৎপন্ন হয়। এডেনোচিন ট্ৰাইফসফেট উৎপন্ন ক'ৰ পৰা হয়? গ্লুকোজ অণু ভাঙি হয়, অক্সিজেনৰ অণুৰ উপস্থিতিত, মানে ইয়াত অক্সিজেনে অনুঘটক হিচাপে, কেটালিষ্ট হিচাপে কাম কৰে। গতিকে এইটো হ'ল এৰোবিক ৰেসপিৰেশন। This is how we get energy from food, nutrition, হয় নে নহয়? এতিয়া অবাত শ্বসনলৈ আহো। সবাত শ্বসনটো হয় আমাৰ দেহৰ কোষবোৰত, cells. This happen in our cells, নহয় জানো? এটা সেলৰ ক'ত হয় বাৰু? সেলৰ ক'ত বাৰু ৰেসপিৰেশনটো ঘটে? সেই বস্তুটোক কয় মাইটোকন্ড্ৰিয়া। বহুতে মিটোকন্ড্ৰিয়া বুলিও কয়। মাইটোকন্ড্ৰিয়া হৈছে আমাৰ যিটো সেল, উদ্ভিদ কোষেই হওক বা প্ৰাণী কোষেই হওক, প্লান্ট সেলেই হওক বা এনিমেল সেলেই হওক, তাৰ ভিতৰত থকা এটা সৰু ইউনিট, এটা সৰু একক কোষৰ কোষ পৰশত দেখিবলৈ পোৱা যায়। আৰু এই মাইটোকন্ড্ৰিয়াটোকে পাৱাৰ হাউচ অফ এ সেল বুলি কোৱা হয়, আৰু অসমীয়াত কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। এই মাইটোকন্ড্ৰিয়াতে এই গোটেইখিনি শক্তিৰ উৎপাদন প্ৰক্ৰিয়াটো ঘটে। এতিয়া মই আলোচনা কৰি তোমালোকৰ সৈতে সবাত শ্বসনৰ বিষয়ে, কিন্তু যিবোৰ এককোষী জীৱ আছে বা যিবিলাকৰ ডিফাইন্ড নিউক্লিয়াছ নাই, মানে নিৰ্দিষ্ট কোষ কেন্দ্ৰ নথকা যিবোৰ প্ৰাথমিক লেভেলৰ প্ৰোটোজোৱা হওক, এটা বেক্টেৰিয়া বিলাক, বেক্টেৰিয়া যেনেকৈ তোমাৰ এটা বেক্টেৰিয়াৰ নাম তোমাক মই কৈছো লেক্টোবেচিলাছ, হয়নে?
আৰু তেনেকৈ তোমাৰ আন এটা বেক্টেৰিয়াৰ নাম কৈছোঁ বা ফাংগাছ কিছুমান আছে ইষ্ট নহয় জানো ইষ্ট ভেঁকুৰ আমি ব্যৱহাৰ কৰোঁ কিহত ব্যৱহাৰ কৰোঁ বাৰু ফাৰ্মেণ্টেশ্যনত ব্যৱহাৰ কৰোঁ নহয় জানো কিন্নন পদ্ধতি বুলি যিটো কয় অসমীয়াত ফাৰ্মেণ্টেশ্যন কিন্নন পদ্ধতি ব্যৱহাৰ কৰি আমাৰ কি কৰে বেকাৰছবিলাকে মানে বেকাৰীবিলাকত যে ব্যৱহাৰ কৰে বেকাৰীবিলাকত যে তোমাৰ কেক বনাওঁতে বা বিভিন্ন পাওৰুটি ব্ৰেড মেনুফেকচাৰ কৰোঁতে বনাওঁতে ফাৰ্মেণ্টেশ্যন প্ৰচেছৰ সহায়ত কৰা হয় নহয় জানো এই তাত বেক্টেৰিয়া থাকে আৰু তাত সেই ভেঁকুৰটো ফাংগাছবিলাক থাকে বিশেষকৈ কোনটো থাকে ইষ্ট থাকে নহয় জানো YEAST ইষ্ট এই ইষ্টত ঘটে এই অবাধ শ্বসনটো এনাৰবিক ৰেসপিৰেশ্যনটো নট অনলি ইষ্ট বাট অলসো আমাৰ শৰীৰতো অবাধ শ্বসন ঘটে কিন্তু মনত ৰাখিবা আমাৰ শৰীৰত অবাধ শ্বসনো ঘটে অবাধ শ্বসনো ঘটে ইন আৱাৰ বডি aerobic and anaerobic both respirations happen দুইটাই ঘটে কিন্তু অবাধ শ্বসন স্পেশালি ব্যাকটেৰিয়া আৰু প্ৰটোজোৱাৰ ক্ষেত্ৰত হয় anaerobic respiration is the only source of energy in bacteria মানে অবাধ শ্বসনেই হৈছে একমাত্ৰ শক্তিৰ উৎস ব্যাকটেৰিয়া নহয় জানো এটা আমাৰ শৰীৰত অবাধ শ্বসন ঘটিলে কি হয় সেইটো জানি লোৱা আৰু কিয় ঘটে সেইটো জানি লোৱা এতিয়া আমি খাদ্য খালো খাদ্য খোৱাৰ ফলত আমাৰ পৰা আমাৰ খাদ্যৰ অণুবোৰ পৰমাণুবোৰ ভাঙি গৈ গ্লুকোজ পৰমাণু হৈ যায় গ্লুকোজ পৰমাণুবিলাক শুহি লয় তেজৰ মাধ্যমেৰে শুহি লৈ কোষবিলাকলৈ যায় আৰু কোষবিলাকত মাইটোকন্ড্ৰিয়াৰ পৰা অবাধ শ্বসনৰ ফলত এডিনোচিন ট্ৰাইফসফেটৰ মাধ্যমেৰে শক্তি উৎপাদন হয় এইটো এটা এক্সোথাৰ্মিক ৰিয়েকচন মানে তাপবৰ্জী বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়াটো হৈছে এই অবাধ শ্বসনটো আৰু সেই বিক্ৰিয়াটোত এডিনোচিন ট্ৰাইফসফেট উৎপন্ন হোৱাৰ লগতে শক্তি উৎপন্ন হয় আৰু সেই শক্তিয়ে আজি আমি জীয়াই থাকিবলৈ লাভ কৰিছো বা ব্যৱহাৰ কৰি আছো নহয় জানো কিন্তু যেতিয়া আমাৰ শৰীৰত তাৎক্ষণিকভাৱে এমাৰ্জেন্সি প্ৰয়োজন হয় আমাক জৰুৰীকালীনভাৱে আমাক এনাৰ্জিৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় ধৰিলো আমি বহুত কষ্ট কৰিছো বা বহুত দৌৰিছো দৌৰাৰ ফলত আমাৰ এটা সময়ত অক্সিজেন বহুত বেছি প্ৰয়োজন হয় কিন্তু আমি বেছি অক্সিজেন আমাৰ শৰীৰটোত দিব পৰা নাই বহুত সঘনে উশাহ ল'বলগীয়া হৈছে তেনেকুৱা সময়ত কি হ'ব অক্সিজেনৰ অনুপস্থিতিতে in the absence of oxygen our body starts producing energy আমাৰ শৰীৰটোৱে অক্সিজেনৰ অনুপস্থিতিতে বিক্ৰিয়া কৰি এডিনোচিন ট্ৰাইফসফেটৰ পৰিৱৰ্তে এডিনোচিন ডাইফসফেট প্ৰডিউস কৰিবলৈ আৰম্ভ কৰে অৰ্থাৎ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে আৰু তাতো সেই বিক্ৰিয়াটো যেটো এটা শ্বসন বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া তাতো তাপ বা শক্তি হিচাপে উৎপন্ন হয় গতিকে অবাধ শ্বসন যেতিয়া এনেকুৱা জৰুৰীকালীন অৱস্থাত এমাৰ্জেন্সি সময়ত যেতিয়া হ'ব তেতিয়া গ্লুকোজ অণু ভাঙি গৈ কি হ'ব এডিনোচিন ট্ৰাইফসফেট নহয় এডিনোচিন ডাইফসফেট হয় আৰু তাৰ লগতে বাই প্ৰডাক্ট হিচাপে আন এটা বিক্ৰিয়াজাত পদাৰ্থ হিচাপে লেক্টিক এসিড প্ৰডিউস হয় লেক্টিক এসিড প্ৰডিউস হয় মন কৰিবা লেক্টিক এসিড কি তোমালোকে জানা গাখীৰ দৈত পৰিণত কৰা যিটো ব্যাকটেৰিয়া আছিল লেক্টোবেচিলাছ দৈত পৰিণত কৰা মূলতে হৈছে লেক্টিক এসিড আৰু সেই লেক্টিক এসিডটো আমাৰ দেহত প্ৰডিউস হ'বলৈ আৰম্ভ হয় উৎপন্ন হ'বলৈ আৰম্ভ হয় ফলত আমাৰ শিৰামুৰি ধৰে নহয় জানো দ্যাট ইজ ক্ৰেম্পিং বুলি কোৱা হয় আমি যেতিয়া বহুত দৌৰা ধপৰা কৰা এটা সময়ত ভৰিখন জিনজিনাই বা হাত ভৰি জিনজিনাই হাত ভৰি শিৰামুৰি ধৰা বুলি কয় তেতিয়া লেক্টিক এসিড উৎপন্ন হয় কিন্তু অবাধ শ্বসনটো মই তোমালোকক কৈছো এই ব্যাকটেৰিয়া শক্তি উৎপাদনৰ উৎস বা ভেঁকুৰসমূহত শক্তি উৎপাদনৰ উৎস গতিকে এই ভেঁকুৰৰ সহায়ত আমি ফাৰ্মেণ্টেশ্যন বা কিন্নন প্ৰক্ৰিয়াৰ সহায়ত আমি বেক কৰিব পাৰো নহয় জানো বস্তুবোৰ কিন্নন পদ্ধতিৰ সহায়ত আমি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰো এতিয়া আমি কিছু সৰু সৰু কথা লৈ এই যে আমি অবাধ শ্বসন বা অবাধ শ্বসন আমি শক্তি উৎপাদন কৰিলো এই শক্তি উৎপাদন কৰাখিনি আমাৰ প্ৰাণীয়ে কিহত ব্যৱহাৰ কৰে বাৰু সিম্পল কথা জীৱন প্ৰক্ৰিয়াসমূহত ব্যৱহাৰ কৰে কিন্তু জীৱন প্ৰক্ৰিয়াসমূহত ব্যৱহাৰ কৰা খিনি হৈছে আমি বাহিৰৰ বাহ্যিকভাৱে যিবোৰ ব্যৱহাৰ কৰো ঐচ্ছিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি আছে মই কথা কৈ আছো বা মই হাত ভৰি নিয়ন্ত্ৰণ লৰচৰ কৰি আছো নহয় জানো গতিকে এই নিয়ন্ত্ৰণৰ সমন্বয় কোঅৰ্ডিনেশ্যন ৰক্ষা কৰাৰ ক্ষেত্ৰত কোঅৰ্ডিনেশ্যন আৰু লোকোমোশ্যনৰ ক্ষেত্ৰত এনাৰ্জি ব্যৱহাৰ হয় শক্তিবোৰ ব্যৱহাৰ হয় তাৰ উপৰিও আন কিছুমান ইম্পৰ্টেন্ট বস্তু ব্যৱহাৰ হয় সেইবোৰ হৈছে আমাৰ কি হয় কন্ট্ৰাকশন এন্ড এক্সপানশন আমাৰ শৰীৰৰ ভিতৰত কন্ট্ৰাকশন হৈ থাকে এক্সপানশন হৈ থাকে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে স্ফিংটাৰ মাসলছ বুলি তোমালোকক মই কৈছিলো স্ফিংটাৰ পেশীয়ে সংকোচন আৰু প্ৰসাৰণৰ সহায়ত আমাৰ খাদ্য
মুখৰ পৰা ডিঙিৰ মাধ্যমেৰে পেটলৈ লৈ যায় আৰু ঠিক এনেকৈ আমাৰ ষ্টুল পাছ হয় মানে কি জানে মলত্যাগ কৰে এই গোটেই ব্যৱস্থাটো স্ফিংটাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে আনকি আমাৰ হৃদযন্ত্ৰ সংকোচন প্ৰসাৰণো ঘটি থাকে অবিৰতভাৱে মৃত্যুৰ আগলৈকে এই গোটেই ব্যৱস্থাটোতেই ব্যৱহাৰ হয় শক্তিসমূহ এই অবাত বা অবাতচখনৰ পৰা সৃষ্টি হোৱা শক্তিসমূহ আমি এইবিলাক কামতে ব্যৱহাৰ কৰোঁ কিন্তু আমি জানোনে যে এই শক্তিসমূহ উদ্ভিদ দেহতো কিহত ব্যৱহাৰ হয় উদ্ভিদ দেহত দুবিধ কলা আছে কলা মানে টিস্যু কোষেৰে লগ লাগি এক নিৰ্দিষ্ট কাম সম্পাদন কৰিবৰ বাবে কলাৰ সৃষ্টি হয় তোমালোকে ইতিমধ্যে পূৰ্বৰ ক্লাছত বা আগৰ ক্লাছসমূহত পাই আহিছা জাইলেম আৰু ফ্লোয়েম নামৰ দুবিধ কলা থাকে উদ্ভিদ দেহত গতিকে উদ্ভিদৰ জাইলেম আৰু ফ্লোয়েমে কি কৰে জাইলেমে পানী শিপাৰ মাধ্যমেৰে শুহি ওপৰলৈ পাতলৈ লৈ যোৱাত সহায় কৰে কাৰণ পাতেই হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা একমাত্ৰ কাৰখানা নহয় জানো গতিকে পাতলৈকে বা সেউজীয়া কাণ্ডসমূহলৈকে মূলৰ পৰা কঢ়িয়াই লৈ যোৱা যিটো কাম সেই পৰিবহনটো কৰে জাইলেমে আৰু এই জাইলেম ফ্লোয়েমত বহুল পৰিমাণে ব্যৱহাৰ হয় সবাতচখনৰ ফলত সৃষ্টি হোৱা শক্তি নহয় জানো আৰু আমাৰ শৰীৰৰ যিবিলাক এণ্ডোথাৰ্মিক ৰিয়েকশ্যন মানে তাপগ্ৰাহী যিবিলাক বিক্ৰিয়াবিলাকত এই এডিনোচিন ট্ৰাইফস্ফেটৰ ফলত উৎপন্ন হোৱা শক্তি ব্যৱহাৰ হয় তাপগ্ৰাহী বিক্ৰিয়া আমাৰ শৰীৰত বহুতো আছে মই আজি বিশেষ সেই তাপগ্ৰাহী বিক্ৰিয়াসমূহৰ বিষয়ে তোমালোকৰ লগত আলোচনা নকৰোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব এণ্ড ইট উইল বি ইয়ৰ আউটসাইড অফ কোৰ্ছ অলছ' এইখিনিতে আৰু এটা কথা তোমালোকক মই জনাই থওঁ অবাতচখন আমাৰ শৰীৰত জৰুৰীকালীন পৰিস্থিতিতে হয় তোমালোকক মই কৈছোঁৱেই আৰু যেতিয়া আমি অক্সিজেনযুক্ত পৰিৱেশ আকৌ পাওঁ যেতিয়া when your body gets favorable condition of oxygen যেতিয়া তোমাৰ বডিটোৱে এনাফ পৰিমাণৰ যথেষ্ট পৰিমাণৰ শক্তি অক্সিজেন গেছ লাভ কৰে তেতিয়া আকৌ সবাতচখনলৈ পৰিৱৰ্তন হয় এইটো এটা অট'মেটিক স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হোৱা প্ৰক্ৰিয়া অবাতচখন জৰুৰীকালীন পৰিস্থিতি হয় আৰু সবাতচখন স্বাভাৱিক পৰিস্থিতি আমাৰ শৰীৰত ঘটিয়েই থাকে ইয়াৰ উপৰিও আৰু দুটামান কথা মই তোমালোকক কৈ থওঁ সেইটো জড়িত আমাৰ শৰীৰৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটোৰ লগত জড়িত মই তোমালোকক এটা শব্দ কৈছিলোঁ মনত আছেনে ডায়াফ্ৰাম এইটো ডায়াফ্ৰাজম ধৰণৰ উচ্চাৰণ কৰিলে নহ'ব ডায়াফ্ৰাম এখন আমাৰ শৰীৰৰ ওপৰত এখন আৱৰণ আছে আমাৰ হাওঁফাওঁ দুটাৰ ওপৰত এখন আৱৰণ আছে কামিহাড় আৰু হাওঁফাওঁৰ মাজত সেইখনে উঠা নমা কৰি থাকে বুকুখন সেইটো আছিল ডায়াফ্ৰাম আৰু তোমালোকে এটা কথা জানানে আমাৰ শৰীৰত থকা লোহিত ৰক্তকণিকাত থকা তেজৰ যিটো ৰঞ্জক পদাৰ্থটোৰ নাম হৈছে হিমোগ্লোবিনটো কেমিকেলি HB বুলি লিখা হয় এতিয়া এই হিমোগ্লোবিনটোৰ এটা বিশেষ গুণ আছে ই যথেষ্ট অক্সিজেন ফিলিক হয় মানে অক্সিজেন ধৰ্মী হয় হিমোগ্লোবিনে অক্সিজেন যথেষ্ট ভাল পায় সেয়েহে হিমোগ্লোবিনে অক্সিজেন সহজে কঢ়িয়াই লৈ যাব পাৰে গতিকে আমাৰ শৰীৰত অক্সিজেন থকাটো তেনেই স্বাভাৱিক হিমোগ্লোবিনে এলভিঅলি অৰ্থাৎ বায়ুকোষসমূহৰ পৰা অক্সিজেন গেছসমূহ কঢ়িয়াই লৈ শৰীৰৰ বিভিন্ন চুকে কোণে কোষসমূহত বিলাই দিয়ে তাৰ বাহিৰেও আন এটা কথা আমি মনত ৰাখিব লাগিব অক্সিজেন গেছ যিটো আছে কাৰ্বন ডাই অক্সাইড গেছতকৈ পানীত কম পৰিমাণে দ্ৰৱীভূত হয় অক্সিজেন গেছতকৈ কাৰ্বন ডাই অক্সাইড গেছ পানীত বেছি দ্ৰৱণীয় সেইকাৰণে জানা কাৰ্বন ডাই অক্সাইডে চোন পানী ঘোলা কৰে বা পানীত সহজে মিহলি হৈ যাব পাৰে নহয় জানো গতিকে ঠিক একেধৰণৰ ঘটনাই আমাৰ তেজতো ঘটে গতিকে তেজৰ মাধ্যমেৰে তেজত দ্ৰৱীভূত অৱস্থাত কাৰ্বন ডাই অক্সাইড পৰিবাহিত হৈ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ বা কোষৰ পৰা আহি আমাৰ হাওঁফাওঁ পায়হি আৰু তেজৰ মাধ্যমেৰে হাওঁফাওঁ পোৱাৰ পিছত হাওঁফাওঁৰে সময়ে সময়ে ওলাই যায় ইয়াৰ উপৰিও তোমালোকে জানানে যে আমাৰ শ্বাসতন্ত্ৰৰ এটা কথা আমাৰ নাকত এক প্ৰকাৰৰ শ্লেষ্মা নামৰ পদাৰ্থ থাকে শ্লেষ্মা অৰ্থাৎ নাকটোক যথেষ্ট পিছল কৰি ৰাখে আৰু এই শ্লেষ্মাৰ বাবেই নাকেৰে আমি যেতিয়া উশাহ লওঁ আংশিকভাৱে নাসগহ্বৰত আমাৰ উশাহত লোৱা অক্সিজেন গেছ যথেষ্ট পৰিমাণে ধূলি বালি লাগি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ অক্সিজেন গেছটো আমাৰ দেহৰ ভিতৰলৈ সোমাই যায় আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ ভূমিকা গ্ৰহণ কৰে শ্লেষ্মাই ফিল্ট্ৰেশ্যন বুলি কোৱা হয় ইয়াক filtration of inhaling air মানে উশাহত লোৱা বায়ুৰ পৰিশোধকৰণ বা পৰিষ্কাৰকৰণ কৰে আমাৰ নাকত থকা শ্লেষ্মাটোক ইংৰাজীত নেচেল জেল বুলি কোৱা হয়
আৰু কাৰ্টিলিয়েজ বুলি এক প্ৰকাৰৰ অস্থি আছে। অস্থি মানে কি? হাড়, নহয় জানো? হাড় মানে বোনছৰ এক প্ৰকাৰৰ কাৰ্টিলিয়েজ নামৰ বিশেষ ধৰণ আছে। সেই ধৰণৰ বোনছ ক'ত ক'ত পোৱা যায়? আমাৰ কাণত, আমাৰ নাকত, আৰু ক'ত থাকে বাৰু? আমাৰ ডিঙিত, নহয় জানো? আমাৰ ডিঙিত যিডাল শ্বাস নলী আছে, সেই শ্বাস নলীডালতো কাৰ্টিলেজ থাকে। কাৰ্টিলেজৰ এনেকুৱা ৰিং থাকে। এনেকুৱা যদি আমাৰ যিডাল শ্বাস নলী তোমালোকে ধৰি লোৱা, এই শ্বাস নলীডাল আৰু খাদ্য নলীডাল এনেকৈ দুভাগত বিভক্ত হয়। এইখিনিত কিন্তু দুখন ভাল্ভ থাকে দেই। সেইকাৰণে তোমালোকে যেতিয়া খোৱা বোৱা কৰি থকা সময়ত কিন্তু তোমালোকৰ শ্বাস নলীডাল বন্ধ হৈ থাকে। তোমালোকে মন কৰিছানে নাই মই নাজানো, কিন্তু উশাহ লৈ থকা সময়ত তুমি একে সময়তে খাব নোৱাৰা। এই যিটো প্ৰচেছ, সেই প্ৰচেছটো ইমানেই ৱাইজলি হয়, ইমানেই খৰতকীয়াকৈ আৰু ইমান নিৰ্ভুলভাৱে হয় যে তোমালোকে ধৰিবকে নোৱাৰা। ইয়াত দুখন কপাট থাকে। কপাট মানে ভাল্ভ থাকে। যেতিয়া তুমি উশাহ ল'বা তেতিয়া তুমি খাদ্য নলীডাল বন্ধ হৈ থাকিব। যেতিয়া তুমি খাদ্য নলীৰে বস্তু পাছ কৰি থাকিবা তেতিয়া শ্বাস নলীডাল বন্ধ হৈ থাকিব। আৰু শ্বাস নলীডালৰ কথা মই কৈ আছিলো। এই শ্বাস নলীডালত এনেকুৱা কিছুমান ৰিং টাইপৰ, ৰিং লাইক ষ্ট্ৰাকচাৰ থাকে। এই ৰিং লাইক ষ্ট্ৰাকচাৰ বিলাকেই হৈছে কাৰ্টিলেজ। আৰু এই কাৰ্টিলেজ বিলাকৰ এটা বিশেষ ধৰ্ম আছে। এই ধৰ্মটো হৈছে এইবোৰ অলপ এনেকৈ বেকা বেকি হলেও ভাঙি নাযায়। এইবোৰ these are elastic in nature. এইবোৰ অলপ সহনীয়। গতিকে তুমি যেতিয়া উশাহ লোৱা বা আমি যেতিয়া উশাহ লওঁ, উশাহ ললে সেই নলীডাল চেপেটা হৈ নাযায়, বায়ুৰ চাপ সহ্য কৰিব পাৰে। গতিকে কাৰ্টিলেজৰ কাম হ'ল সেইটো। তেনেহ'লে ষ্টুডেণ্টছ, আজি আমি ক্লাছৰ শেষ পৰ্যায়লৈ আহি পৰিছো। আজিৰ ক্লাছত মই ইমানকে বুজালো। কি বুজালো বাৰু তোমালোকক? মই আজি ৰেস্পিৰেশ্যন প্ৰচেছটোৰ বিষয়ে বিশেষকৈ বুজালো। ৰেস্পিৰেশ্যন দুই ধৰণৰ থাকে মই তোমালোকক ক'লো। আৰু ৰেস্পিৰেশ্যন উদ্ভিদ দেহতে হওক, প্ৰাণীৰ দেহতে হওক, সকলো জীৱিত বস্তুৰ ক্ষেত্ৰত ৰেস্পিৰেশ্যনেই হৈছে শক্তি উৎপাদনৰ একমাত্ৰ উৎস, নহয় জানো? আৰু এই ৰেস্পিৰেশ্যনৰ লগতে আৰু কিছুমান সৰু সুৰা কথাৰ বিষয়ে মই ক'লো। শ্বাস প্ৰশ্বাসৰ লগত জড়িত এক্সহেল আৰু ইনহেলৰ লগত জড়িত কিছুমান কথা, এইখিনি বিষয়ে ক'লো। তাৰ লগতে মই আৰু এটা কথা কৈ দিওঁ শেষত হলেও, আমাৰ যিডাল খাদ্য নলী মুখৰ পৰা আদি কৰি শেষত এনাছত শেষ হয়, অৰ্থাৎ মল দ্বাৰত শেষ হয়, নহয় জানো? এই গোটেই খাদ্য নলীডাল প্ৰায় 30 মিটাৰ দীঘল হয়। তুমি বিশ্বাস কৰিব পাৰিবানে যে তোমাৰ দেহৰ ভিতৰতে ইমান দীৰ্ঘতম এডাল নলী পকোৱা ইমান সুন্দৰভাৱে সজ্জিত হৈ আছে, নহয় জানো? গতিকে এইখিনিকে মই আজি তোমালোকক কৈ ক্লাছটো শেষ কৰিব বিচাৰিছো। পৰৱৰ্তী ক্লাছত, আজিৰ ক্লাছতে মই ৰেচনটো বুজোৱাৰ কথা আছিল যদিও পৰৱৰ্তী ক্লাছত মই ৰেচন অৰ্থাৎ এক্সক্ৰিশ্যন ইন প্লেন্টছ আৰু এক্সক্ৰিশ্যন ইন এনিমেলছ, অৰ্থাৎ মানৱ দেহত বা জীৱ দেহত যিটো ৰেচন প্ৰক্ৰিয়া আৰু উদ্ভিদ দেহত ৰেচন প্ৰক্ৰিয়াটোৰ বিষয়ে মই কিছু বহলাই ক'বলৈ চেষ্টা কৰিম পৰৱৰ্তী ক্লাছত। তেনেহ'লে থেংক ইউ, কিপ ৱাটচিং।